যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছে টকা পোৱা নাই সেইসকলে টকা পোৱাৰ বাবে এটা ফৰ্ম ফিল আপ কৰিব লাগিব। সেই ফৰ্মটো কি কেনেকৈ ফিল আপ কৰিব লাগিব, ফৰ্মটো ক'ত পাব, মই সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ত দেখুৱাম। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফৰ্মখন ফিল আপ কৰাৰ বাবে এইটো পৰ্টেলত আহিব লাগিব। এই পৰ্টেলৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পৰ্টেলত আহিব পাৰিব। এইটো পৰ্টেলত অহাৰ পিছত প্ৰথমতে আপোনাৰ লগইন হ'ব লাগিব। ইয়াৰ বাবে ইয়াত চাওক দিয়া হৈ আছে চিং ইনত ক্লিক কৰি দিব। যেতিয়া চিং ইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত লগইন হোৱাৰ বাবে প্ৰথমতে আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। যদি আপুনি আগৰ পৰাই একাউণ্ট ক্ৰিয়েট কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ আৰু ইয়াত পাছৱৰ্ড বহাই আপুনি লগইন কৰিব পাৰিব। আৰু যদি আপুনি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ বাবে তলত চাওক দিয়া হৈছে ক্লিক হাৰ্ড টু চিং আপ। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া হৈ আছে নেম, ইয়াত নামটো বহুৱাই দিব। ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত এড্ৰেছ, ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব। তাৰপিছত ইয়াত চাব লোকেলিটি এইটো বহুৱাই দিব। তাৰপিছত লোকেলিটি ইয়াত বহুৱাই দিব। তাৰপিছত ইণ্ডিয়াটো এনেকৈ নিজে নিজে আহি যাব। তাৰপিছত ষ্টেট, চিলেক্ট ষ্টেটত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি আপুনি ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত পিনক'ড, ইয়াত আপোনাৰ পিনক'ডটো বহুৱাই দিব। তাৰপিছত মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত ফোন নম্বৰ, ইয়াত চাওক দিয়া হৈ আছে ফোন নম্বৰ উইথ STD কোড, আপুনি STD কোডৰ ইয়াত ফোন নম্বৰটো বহুৱাই দিব। তাৰপিছত ইমেইল এড্ৰেছ, ইয়াত আপোনাৰ ইমেইল এড্ৰেছটো বহুৱাব লাগিব। তাৰপিছত ইয়াত চাওক দিয়া হৈছে RUN ছাৰ্ভিচমেন, যদি আপুনি আগতে কিবা ছাৰ্ভিচ কৰিছিল তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব, নহ'লে নোটো চিলেক্ট হৈ আছে এনেকৈ ৰাখি দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰি দিব আপোনাৰ এটা ভেৰিফিকেশ্যন হ'ব। আপোনাৰ ইমেইলত এটা লিংক পঠিয়াব, সেই লিংকত ক্লিক কৰি আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট কৰিব লাগিব। এনেকৈ প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত লগইন হোৱাৰ বাবে ইয়াত মোবাইল নম্বৰ বহুৱাই দিব আৰু ইয়াত পাছৱৰ্ডটো বহুৱাই দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত চাওক এটা লিংক দিয়া হৈ আছে পাব্লিক গ্ৰিভেঞ্চ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত আপোনাৰ একো কৰিব নালাগে, এইটো বক্সত টিক চিন লগাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ ছাৰ্ভিচসমূহ ওলাই পৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে। আমি যিটো ছাৰ্ভিচ বিচাৰি আছোঁ ইয়াত শ্ব' কৰা নাই। যদি নাথাকে তেনেহ'লে তলত চাওক দিয়া আছে মোৰৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া মোৰৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ আৰু কেইবাটাও ছাৰ্ভিচ ওলাই পৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে। অলপ তলফালে আহিব, ইয়াত এটা ছাৰ্ভিচ দিয়া হৈ আছে ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমটো এনেকৈ চিলেক্ট হৈ আছে, তাৰপিছত তলত চাওক দিয়া আছে চিলেক্ট মেইন কেটাগৰী, আপোনালোকে প্লিজ চিলেক্ট মেইন কেটাগৰীৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ কেটেগৰীসমূহ ওলাই পৰিব। তাৰপিছত ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল জল জীৱন মিছন আৰু এটা হ'ল স্বচ্ছ ভাৰত মিছন। আপোনালোকে স্বচ্ছ ভাৰত মিছন ৰিলেটেড ৰুৰাল যিটো আছে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত তলত আৰু এটা এনেকৈ অপশ্যন আহি যাব। ইয়াত চাওক দিয়া হৈছে চিলেক্ট নেক্সট লেভেল কেটাগৰী, ইয়াৰ ওপৰত ক্লিক কৰি দিব। ইয়াত চাওক বহুতকেইটা অপশ্যন আহিছে। যিহেতু আমাৰ টয়লেট ৰিলেটেডৰটো প্ৰয়োজন সেইকাৰণে ইয়াত চাওক দিয়া হৈছে টয়লেট ৰিলেটেড, এইটো চিলেক্ট কৰি দিব। তাৰপিছত আকৌ আপোনাৰ সন্মুখত এনেকুৱা আহিব। ইয়াত চাওক দিয়া হৈ আছে চিলেক্ট নেক্সট লেভেল কেটাগৰী, ইয়াৰ ওপৰত ক্লিক কৰি দিব। আৰু ইয়াৰ পৰা আপোনাৰ কি সমস্যা এইটো হ'ল মেইন আপোনাৰ কেটাগৰী, আপোনাৰ সমস্যাটো কি। ইয়াত চাওক বহুতকেইটা অপশ্যন দিয়া হৈ আছে, এইটো হ'ল মেইন আপোনাৰ কেটাগৰী। আপুনি কিহৰ বাবে এপ্লিকেশ্যন কৰিব বিচাৰি আছে, কিহৰ বাবে আপুনি গ্ৰিভেঞ্চ কৰিব বিচাৰি আছে। যদি আপুনি নতুন চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব বিচাৰে, আপুনি চৰকাৰৰ পৰা লেট্ৰিন পোৱাৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া হৈছে ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন। আৰু যদি আপুনি আগৰ পৰাই চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছে, আপোনাৰ গাঁও পঞ্চায়তত জমা দিছে কিন্তু আপোনাৰ টকা সোমোৱা নাই, নহ'লে আপোনাৰ এইটো সিলেক্ট কৰিব লাগিব ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড
লেট্ৰিন পেণ্ডিং উইথ গভ পঞ্চায়ত এইটো আপোনাৰ চিলেক্ট কৰিব লাগিব। আৰু যদি আপোনাৰ টয়লেটৰ এপ্লিকেশ্যনটো এপ্ৰুভ হৈছে টকাটো পোৱা নাই তেনেহ'লে আপোনাৰ লাষ্টত যিটো আছে টয়লেটছ পে'মেণ্টৰ বিষয়ে এইটো আপোনাৰ চিলেক্ট কৰিব লাগিব। যেহেতু মই পঞ্চায়তত জমা দিছিলোঁ মোৰ এপ্লিকেশ্যনটো এতিয়াও ভেৰিফিকেশ্যন হোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন পেণ্ডিং উইথ গভ পঞ্চায়ত এইটো চিলেক্ট কৰি আছোঁ। আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত তলত চাকতি আছে চিলেক্ট ষ্টেট ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব। তাৰপিছত লোকেশ্যন অফ কমপ্লেইন আপুনি কমপ্লেইন কৰা লোকেশ্যনটো ইয়াত আপোনাৰ বসুৱাব লাগিব। এই লোকেশ্যনটোত আপোনাৰ ফুল এড্ৰেছটো বসুৱাই দিব। আপোনাৰ ভিলেজ পোষ্ট অফিচ তাৰপিছত GP ব্লক এইকেইটা আপোনালোকে ইয়াত বসুৱাই দিব। এইকেইটা বসুৱাই দিয়াৰ পিছত অলপ তলফালে আহিব। ইয়াত আপোনাৰ লিখিব লাগিব আপোনাৰ কমপ্লেইনটো কি ধুনীয়াকৈ ইয়াত লিখি দিব লাগিব। আপোনাৰ কমপ্লেইনটো আপোনাৰ লিখিব লাগিব যে মই স্বচ্ছ ভাৰত মিছনত চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিলোঁ। মোৰ ৰিচিপ্টখন আৰু ডকুমেণ্টকেইটা পঞ্চায়তত ছাবমিট কৰিছোঁ। মোৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই। মই চৰকাৰী টয়লেটৰ টকাটো পোৱা নাই। মই এজন দুখীয়া মানুহ মোৰ চৰকাৰী টয়লেটৰ টকাটো পাব লাগে এনেকৈ আপুনি ইয়াত ধুনীয়াকৈ লিখিব লাগিব। ইয়াত কিন্তু আপোনাৰ এপ্লিকেশ্যন নম্বৰটো বসুৱাই দিব লাগিব। যিটো আপোনাৰ স্বচ্ছ ভাৰত মিছনত এপ্লিকেশ্যন নম্বৰ আছিল সেই নম্বৰটো বসুৱাই দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ ডকুমেণ্টছকেইটা আপলোড কৰিব লাগিব। আপোনাৰ এটা ID প্ৰুফ আপলোড কৰিব, এপ্লিকেশ্যনৰ ৰিচিপ্টখন আপলোড কৰিব লাগিব আৰু এটা ID প্ৰুফ আপলোড কৰিব লাগিব। আপলোড কৰাৰ বাবে চুইচ ফাইলত ক্লিক কৰি আপুনি আপলোড কৰি দিব। তাৰপিছত এটেঞ্চত ক্লিক কৰি দিব। এই গোটেইকেইটা ফিল কৰাৰ পিছত তলত চাকতি আছে নেক্সটত ক্লিক কৰি দিব। যেতিয়াই নেক্সটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ আহি যাব। আপোনাৰ ইয়াত কমপ্লেইনটো দেখুৱাব। মই এইটো দেখুৱাবৰ কাৰণেহে এইখিনি লিখিছোঁ। মই এইটো ছাবমিট নকৰোঁ। তাৰপিছত অলপ তলফালে আহিব। ইয়াত আপোনাৰ ৰেফাৰেঞ্চ নম্বৰটো বসুৱাই দিব লাগিব। আপোনাৰ যিটো এপ্লিকেশ্যনৰ ৰেফাৰেঞ্চ নম্বৰ সেইটো বসুৱাই দিব লাগিব। তাৰপিছত ৰেফাৰেঞ্চ ডেটটো ইয়াত বসুৱাই দিব লাগিব। তাৰপিছত পাৰ্চনেল এণ্ড কমিউনিকেশ্যন ডিটেইলছ ইয়াত আপোনাৰ নামটো লিখিব লাগিব। ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত তলত চাওক ইণ্ডিয়াটো নিজে নিজে আহি যাব। তাৰপিছত ষ্টেট আহি যাব। ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। ইয়াত আপোনাৰ এড্ৰেছটো বসুৱাই দিব। তাৰপিছত ইয়াত আপোনাৰ পিনক'ডটো বসুৱাই দিব। তাৰপিছত ইমেইল এড্ৰেছ মোবাইল নম্বৰ আৰু ফোন নম্বৰ এইকেইটা আপোনালোকে বসুৱাই দিব। বসুৱাই দিয়াৰ পিছত অলপ তলফালে আহিব। এইটো আপুনি আগতে চিলেক্ট কৰিছিল এইটো এনেকৈ আহি যাব। তাৰপিছত এই কেপচাৰটো ইয়াত বসুৱাই দিব। তাৰপিছত ইয়াত চাওক দিয়া হৈছে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ফাইনেল ছাবমিটত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আপুনি চৰকাৰী টয়লেটৰ এপ্লিকেশ্যন ৰিচিপ্টটো আৰু ডকুমেণ্টকেইটা গাঁও পঞ্চায়তত জমা দিছে। আপুনি চৰকাৰী টয়লেটৰ টকাটো পোৱা নাই কিয় পোৱা নাই এইটো এটা আপোনাৰ কমপ্লেইন কৰা হৈছে যে মই টকাটো পাব লাগে। এনেকৈ আপোনালোকে যদি টকা পোৱা নাই এনেকৈ এটা কমপ্লেইন কৰিব পাৰে। এনেকুৱা হ'ব পাৰে হয়তো ইয়াৰ জৰিয়তে আপুনি চৰকাৰী টয়লেটৰ টকাটো পাই যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।